গিবন অভয়াৰণ্যৰ পথ নিৰ্মাণৰ নামত ঠিকাদাৰৰ লুণ্ঠনৰ অভিযোগ অভয়াৰণ্যলৈ প্ৰৱেশ কৰা মূল পথটো নিৰ্মাণৰ বাবে আবণ্টন দিয়া হৈছিল প্ৰায় ২০ লাখ টকা কিন্তু পথ নিৰ্মাণৰ দায়িত্বপ্ৰাপ্ত ঠিকাদাৰে পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উঠিছে আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব সীমান্ত প্ৰতিম বৰ্মনে হয় পৰ্যটকৰ অন্যতম আকৰ্ষণীয় স্থলী হৈছে যোৰহাটৰ মৰিয়নি হুলঙাপাৰ গিবন অভয়াৰণ্য আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গিবন অভয়াৰণ্যৰ এটা বিশেষ পথত মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে দেখাব যি পথেদি আছিলে গিবন অভয়াৰণ্যলৈ বিভিন্ন পৰ্যটক দেশী বিদেশী পৰ্যটকসমূহে যাতায়াত কৰে আৰু ক'ব লাগিব যে এই পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে বিভিন্ন সময়ত পৰ্যটকৰ যথেষ্ট আহুকলীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব লগা হয় যাতায়াতৰ ক্ষেত্ৰত কিন্তু এই মুহূৰ্তত ২০২৪ চনতে বন বিভাগে এই পথছোৱাৰ মেৰামতি কৰিবৰ কাৰণে যিহেতু ধুদৰালিৰ পৰা প্ৰায় লক্ষীপুৰ অভিমুখী যি ২.৫ কিলোমিটাৰ পথ আছে এই ২.৫ কিলোমিটাৰ পথৰ উন্নয়নৰ বাবে নিবিদা আহ্বান কৰিছিল বন বিভাগে আৰু ইয়াৰ পাছতে প্ৰায় ২০ লাখ টকা চৰকাৰে মুকলি কৰি দিয়াৰ পাছতে এই পথছোৱা নিৰ্মাণৰ বাবে ইতিমধ্যে যোৰহাটৰ হাজৰিকা এণ্টাৰপ্ৰাইজ নামৰ এটা প্ৰতিষ্ঠানে এই ঠিকা কাম কৰিছে কিন্তু মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে দেখাইছে কেনেদৰে আছিলে যোৰা তাপলি মাৰি এই পথটো নিৰ্মাণ কৰা হ'ল মই এই মুহূৰ্তত সতীৰ্থ কেমেৰা পাৰ্চনক দেখাবলৈ কৈছোঁ যি মই এই পথছোৱাত আচলতে এনেকৈ শিলগুটি আৰু মেটেল পেলোৱা হ'ল কিন্তু ইয়াত কোনো ধৰণৰ আছিলে মাটি পেলোৱা নহ'ল দুই পাৰৰ যিটো ছাইড বাম আছে সেই ছাইড বামত আচলতে ইয়াত কোনো ধৰণৰ মাটি পেলোৱা নহ'ল কেৱল মাত্ৰ চেন গেভেল পেলাই দায়িত্ব সামৰিলে ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে আৰু ক'ব লাগিব যে প্ৰায় ২০ লাখ টকা ইতিমধ্যে মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ কৰিছে এই পথটো প্ৰায় ২০ লাখ টকা আচলতে কেৱল বন বিভাগ আৰু ঠিকাদাৰে লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰে আচলতে ধনৰ লুণ্ঠনৰ স্বাৰ্থতে এনেদৰে অনিয়ম সংঘটিত কৰা পৰিলক্ষিত হ'ল আৰু ক'ব লাগিব যে বিভিন্ন সময়ত গিবন অভয়াৰণ্যৰ উন্নয়নৰ বাবে পুঁজি আবণ্টন দি আহিছে বন বিভাগৰ তৰফৰ পৰা কিন্তু অধিকসংখ্যক পুঁজি আচলতে বন বিভাগে বিভিন্ন পক্ষৰে মিলি আচলতে হৰাট কৰি আহিছে আৰু এই মুহূৰ্তত মই স্থানীয় এজন ব্যক্তি আছে মই অকণ এইফালে আহিলে সুবিধা হ'ব মই সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ এজন নেতা আছে মই তেওঁৰ ওচৰলৈ আহিছোঁ কি ক'ব আচলতে গিবন অভয়াৰণ্য এনেকুৱা পথ নিৰ্মাণত যি অনিয়ম হৈছে কি হৈছে আচলতে নাই এইটো আমি প্ৰথম কথা হ'ল আমি বিগত সময়তো আমি দেখি আহিছোঁ যে এই বন বিভাগৰ যেতিয়া মানে কিছুমান কাম আহে এই কামবিলাকত আমি দেখোঁ যে বন বিভাগৰ বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰে লুটপাট মানে কৰি সেই কামটো কেতিয়াও মানে সঠিকভাৱে ৰূপায়ণ নকৰে আৰু এতিয়া দেখিছোঁ আপোনালোকে দেখিছে যে এই পথটো ধুদৰালিৰ পৰা আমাৰ গিবনৰ মানে লেভেল ক্ৰছিংলৈ এই প্ৰায় ২.৫ কিলোমিটাৰ পথ এই যাতায়াতৰ অনুপযোগী হৈ থাকে বাৰিষা কালত বৰষুণৰ কাৰণে ইয়াতে কোনো পৰ্যটক আহিব নোৱাৰে সেয়েহে এই যিহেতু তেওঁলোকে এই পথটো চেংচন কৰিছে আমি ভাল পাইছোঁ পথটো নিৰ্মাণ কৰিব লাগে আমি সেইটো মানে খুব ভাল কথা কাৰণ ইয়াত দেশী বিদেশী পৰ্যটক আহে আমাৰে গৌৰৱৰ কথা কিন্তু সেই পথটো নিৰ্মাণ কৰিবলৈ যাওঁতে যেনেদৰে যিখিনি নৰ্মছ মতে কৰিব লাগে সেইখিনি কিন্তু তেওঁলোকে কেতিয়াও ফ'ল' কৰা নাই এতিয়া চাব পাৰে যে এই দুই চাইডে এইটো মানে মুঠ ৫ মিটাৰ বহল মানে পথটো হ'ব লাগে ১ মিটাৰ দুইফালে ১ মিটাৰ ১ মিটাৰ ২ মিটাৰ এইটো ছাইড বাম আৰু মাজৰ চেন গেভেল হ'ব লাগে আৰু যিটো দিব লাগে ডাঠটো মানে যিটো দিব লাগে ৬ ইঞ্চি এতিয়া আমি দেখা গৈছে যে এইটো জেগাই জেগাই মানে হয়তো ২ ইঞ্চি ১.৫ ইঞ্চি মানহে মানে চেন গেভেল তাত পৰিলক্ষিত হৈছে সীমান্ত প্ৰতিম বৰ্মন আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ